নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আজিকালি আমি দুখন অসমত বাস কৰোঁ। পুনৰ কৈছো, আজিকালি আমি দুখন অসমত বাস কৰোঁ। এখন অসমত দুখীয়া মানুহখিনিয়ে বাস কৰে, সাধাৰণ মানুহখিনিয়ে বাস কৰে, খাটি খোৱা মানুহখিনিয়ে বাস কৰে। আৰু ইখন অসম অকণমান ফেণ্টাচি ৱৰ্ল্ড। ইখন অসমত ধুনীয়া ইস্ত্ৰি কৰি কাপোৰ পিন্ধা মানুহ বা ধনী মানুহখিনিয়ে বাস কৰে। আৰু এই দুইখন অসমৰ মাজত বৃহৎ পাৰ্থক্য আছে। আৰু এই দুইখন অসমত আইন কানুন পৃথক পৃথক। কথাটো কিয় কৈছো? কথাটো কৈছো যে শেহতীয়াকৈ সকলোৱে দেখিছিলে সোণাপুৰৰ কচুতলিত কেনেকৈ উচ্ছেদ কৰা হৈছে। সেই মানুহখিনিক হঠাৎ অবৈধ বিদেশী মিয়া বুলি কৈ তেওঁলোকক উচ্ছেদ কৰা হৈছে। তেওঁলোকৰ ম্যাদী বৰ্তাৰ মাতৃত বসবাস কৰাৰ পাছতো তেওঁলোকক অবৈধ বুলি উচ্ছেদ কৰা হৈছে। তাত মূল যুক্তিটো আছিল যে সেই মানুহখিনিয়ে ট্ৰাইবেল বেল্টত বসবাস কৰি আছে বুলি অভিযোগ অনা হৈছে। কিন্তু সেই মানুহখিনিয়ে আজিৰ পৰা 40টা বছৰ বা 50টা বছৰ ধৰি তাত বসবাস কৰি আহিছে। আৰু তাত মন কৰিবলগীয়া কথা হ'ল কচুতলিত যিখন প্ৰাথমিক বিদ্যালয় আছে সেইখন 1930 চনৰ, আৰু সেইখন কচুতলি প্ৰাথমিক বিদ্যালয়ৰ ভূমি দান কৰিছিলে এজন মুছলমান মানুহে। অৰ্থাৎ 1930 চনৰ পৰা তাত তেওঁলোকে বসবাস কৰি আহিছে। তেওঁলোক অবৈধ। সেই খাটি খোৱা সাধাৰণ মানুহখিনিৰ অসমখনৰ এটা উদাহৰণ দেখাইছো। ডিমা হাছাওত শনিবাৰ দিনটোত প্ৰশাসনৰ মানুহ এটা বিশেষ অঞ্চললৈ গৈছিলে, আৰু সেই অঞ্চলটোত তাত থলুৱা জনজাতীয় মানুহে বাধা দিছে। 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত ট্ৰাইবেল বেল্টত থকা ভূমিত জৰীপ চলাবলৈ গৈছিলে বন বিভাগ তথা অন্যান্য চৰকাৰী বিষয়া। তেওঁলোকে তাত বাধা দিছিল। তেওঁলোকে স্পষ্টভাৱে অভিযোগ আনিছিল যে ডিমা হাছাওৰ যি অট'নমাছ কাউন্সিল আছে, যি স্বায়ত্তশাসিত পৰিষদ আছে, তাৰ যিগৰাকী মুখ্য বিষয়া দেৱলাল গালুছাই সেই মাটিখিনি হস্তগত কৰাৰ ষড়যন্ত্ৰ ৰচিছে বুলি তেওঁলোকে অভিযোগ আনিছে। তাত এটা বৃহৎ কোম্পানীক সেই মাটিখিনি দি দিয়াৰ অংক এটা চলিছে বুলি তেওঁলোকে আশংকা প্ৰকাশ কৰিছিল আৰু চৰকাৰী পক্ষক বাধা দিছিল। চৰকাৰী পক্ষ শেহত ঘূৰি যাবলৈ বাধ্য হৈছে। অৰ্থাৎ ট্ৰাইবেল বেল্ট আৰু ব্লকত থকা মানুহখিনিও সুৰক্ষিত নহয়। সেই কথাটো আমি স্পষ্টভাৱে কৈ দিছো যে সাধাৰণভাৱে ট্ৰাইবেল বেল্টত বসবাস কৰা মানুহখিনিৰ ওপৰতো এতিয়া চকু পৰিছে চৰকাৰৰ, চকু পৰিছে ডাঙৰ ডাঙৰ কোম্পানী। সেই কোম্পানীসমূহক তাত খনন কৰিবলৈ ভূমি লাগে, সেইবাবে তেওঁলোকে ডিমা হাছাওত সেই মাটিখিনি বিচাৰিছে। সেইটো হ'ল অভিযোগ। এইটো হ'ল এই প্ৰথমখন অসমৰ প্ৰতিচ্ছবি, যিখন সাধাৰণ খাটি খোৱা আৰু দুখীয়া মানুহখিনিয়ে বাস কৰে। এতিয়া দ্বিতীয় অসমখন আমি দেখুৱাইছো। দ্বিতীয় অসমখন দেখিবলৈ খুব ধুনীয়া, আৰু এইখনত কোনো আইন কানুন নাই, এইখনত কোনো নীতি নিয়ম নাই। কেনেকৈ নীতি নিয়ম নাই আমি দেখুৱাইছো। দ্বিতীয়খন অসমত সেই একেটা উপায়ুক্তৰ কাৰ্যালয়, এই কামৰূপ মহানগৰ উপায়ুক্তৰ কাৰ্যালয় কেনেকৈ ভূমি জালিয়াতি সংগঠিত কৰিছে তাৰ এটা তথ্য আমি ৰাজহুৱা কৰিছো। মানুহজনৰ নাম লুইত কুমাৰ বৰ্মন। পুনৰ কৈছো, মানুহজনৰ নাম লুইত কুমাৰ বৰ্মন। আপোনালোকে হয়তো চিনি পায়। সামাজিক মাধ্যমত অত্যন্ত চৰ্চিত, সামাজিক মাধ্যমত সততে মন্তব্য কৰা, সৰব হৈ থকা মানুহজন হ'ল লুইত কুমাৰ বৰ্মন। লুইত কুমাৰ বৰ্মনৰ কথাবিলাক আপোনালোকে দেখিছে। এতিয়া সেই লুইত কুমাৰ বৰ্মনৰ এটা কাহিনী পোহৰলৈ আহিছে। সেই কাহিনীটো আমি আজি ৰাজহুৱা কৰিছো। এটা ৰাজহুৱা অভিযোগ যিটো আমি হুবহু ৰাজহুৱা কৰিছো। ইয়াৰ অভিযোগ, প্ৰতি অভিযোগ সঁচা মিছা গোটেইখিনি সময়ত প্ৰমাণিত হ'ব। আমি তথ্য প্ৰমাণ সহকাৰে প্ৰয়োজনত ৰাজহুৱা কৰিম। এতিয়া কাহিনীটোলৈ আহোঁ। কাহিনীটো হ'ল যে গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ দাৰান্ধা অঞ্চলত এটুকুৰা বিশেষ ভূমিৰ মালিক হ'ল 4গৰাকী ভাই ককাই, 4গৰাকী গোস্বামী উপাধিৰ মানুহ। আমি নামখিনি কৈ দিলোঁ, গোস্বামী উপাধিৰ মানুহ। আৰু সেই গোস্বামী উপাধিৰ মানুহঘৰৰ সেই সৰ্বমুঠ ভূমি আছিলে 4 কঠা, প্ৰায় 4 কঠা 11 লেচা। এতিয়া সেই 4 কঠা 11 লেচা ভূমিৰ সন্মুখত তেওঁলোকৰ সম্পৰ্কীয় মানুহৰ মাটি আছে। অৰ্থাৎ যিখিনি মাটি তেওঁলোকৰ আছে তাৰ সন্মুখৰ মাটিখিনি তেওঁলোকৰ সম্পৰ্কীয় মানুহ, অৰ্থাৎ তেওঁ ঘৰৰ মানুহ। এতিয়া কথা হ'ল 2004 চনত নেহা বিল্ডাৰ, যাৰ মালিক হ'ল আহমেদ বুলি এগৰাকী ব্যক্তি, সেই বিল্ডাৰগৰাকীয়ে এই 4গৰাকী মানুহৰ লগত এখন চুক্তি কৰে। সেই চুক্তি অনুসৰি সেই 4 কঠা মাটিত এটা আৱাসিক অট্টালিকা অৰ্থাৎ ফ্লেট নিৰ্মাণৰ তেওঁলোকে চুক্তি স্বাক্ষৰ কৰে। গুৱাহাটী কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ত চুক্তি স্বাক্ষৰ কৰে। তেওঁলোকে তাৰ অধীনত সেই নেহা বিল্ডাৰ, সেই আহমেদ উপাধিৰ মানুহগৰাকী নেহা বিল্ডাৰক সেই গোটেই ভূমি অৰ্পণ কৰে, আৰু তাত ফ্লেট বনাবলৈ তেওঁলোকে অনুমতি দিয়ে, এই 4গৰাকী গোস্বামী উপাধিৰ মানুহ। এতিয়া ফ্লেটটো বনাই থকাৰ সময়তে সন্মুখৰ যিটুকুৰা মাটি আছে, সেই মাটিটুকুৰা এই বিল্ডাৰগৰাকীয়ে বিভিন্ন সা-সামগ্ৰী, নিৰ্মাণৰ সা-সামগ্ৰী জমা ৰাখিবলৈ, অনা নিয়া কৰিবলৈ ব্যৱহাৰ কৰিছে। কাৰণটো এইটোৱে যে যিটো ফ্লেট নিৰ্মাণ কৰি থকা হৈছে, ফ্লেটটোলৈ যাবলৈ ৰাস্তা নাছিল। নথকাৰ বাবে
এই যিগৰাকী তেওঁলোকৰ সম্পৰ্কীয় ব্যক্তি আছিল, গোস্বামী উপাধিৰ যিগৰাকী সম্পৰ্কীয় ব্যক্তি আছিল, তেওঁৰ মাটিখিনি ব্যৱহাৰ কৰিছিল। কিন্তু সেই মাটিখিনি সেই বিল্ডাৰজনক চমজাই দিয়া নাছিলে এই মহিলাগৰাকী। এতিয়া মহিলাগৰাকীয়ে চমজাই নিদিয়াৰ পাছতো সেই মাটিখিনি জোৰ জুলুমকৈ বিল্ডাৰে ব্যৱহাৰ কৰি আছিলে তেওঁৰ ফ্লেটত নিৰ্মাণ কাৰ্য কৰিবলৈ। কিন্তু কথাটো হ'ল, যিহেতু সেই ফ্লেটটোলৈ যাবলৈ ৰাস্তা নাছিল, গতিকে সেই অসুবিধাটো আছিল যে সেই মাটিখিনি যদি তেওঁলোকে কিনি নলয় বা সেইখিনি ক্ষেত্ৰত ব্যৱস্থা নলয়, তেতিয়াহ'লে ফ্লেটটোলৈ যাবলৈ ৰাস্তা নাই। এতিয়া কথা হ'ল, ফ্লেটখিনি নিৰ্মাণ হোৱাৰ পাছত বা ফ্লেটখিনি নিৰ্মাণ হৈ থকাৰ মাজত এই বিল্ডাৰজন জীয়াই থাকোঁতে, আহমেদ নামৰ বিল্ডাৰজন জীয়াই থাকোঁতে 5 গৰাকী মানুহক ফ্লেট তেওঁ বিক্ৰী কৰিছিল আৰু ফ্লেটৰ অনাৰশ্বিপ তেওঁ হেণ্ডঅভাৰ কৰিছিল। কিন্তু বাকীখিনি ফ্লেটৰ কিন্তু তেওঁ অনাৰশ্বিপ হেণ্ডঅভাৰ কৰা নাছিল বা মালিকী স্বত্ব হেণ্ডঅভাৰ কৰা নাছিল। অৰ্থাৎ যিখিনি ফ্লেট বনোৱা হ'ল, সেই ফ্লেটখিনি মালিকী স্বত্ব তেওঁ হেণ্ডঅভাৰ কৰা নাছিল। কিন্তু তাৰ মাজতে নেহা বিল্ডাৰ্ছৰ বিৰুদ্ধে সন্মুখৰ যিগৰাকী মহিলা আছিলে, যাৰ মাটিৰে সেই ফ্লেটটোলৈ যাবলৈ ৰাস্তা বনাবলৈ বিচাৰিছিলে, সেই মহিলাগৰাকী আদালতৰ দ্বাৰস্থ হয়। আদালতৰ দ্বাৰস্থ এইখিনিত হয় যে যিহেতু সেই মাটিখিনিৰ মালিকী স্বত্ব তেওঁৰ হাতত আছে, তেওঁ তাৰ ৰাস্তা বনাবলৈ নিদিয়াৰ কথাটো তেওঁ আদালতত উল্লেখ কৰে। আৰু সেই গোচৰটো চলি সেই গোচৰটো আদালতত চলাৰ পাছত তেওঁ সেই গোচৰত জয়লাভ কৰে। কিন্তু কথাটো হ'ল, যিহেতু এই গোটেই বিষয়টো আদালতৰ বিচাৰাধীন হৈ আছে বা আদালতত চলি আছে, তেনে অৱস্থাতে সেই যি 4 ভাই ককাই আছিল, তেওঁলোকৰ দুজনে লুইত কুমাৰ বৰ্মন নামৰ এগৰাকী ব্যক্তিৰ লগত এখন চুক্তি স্বাক্ষৰ কৰে, পৃথকে পৃথকে। এতিয়া কথা হ'ল, তাৰ প্ৰথম চুক্তিখন আপুনি ভালকৈ মন কৰক, আমি দুটা বিশেষ পইণ্ট দেখুৱাই দিছোঁ। প্ৰথম চুক্তিখন আপুনি মন কৰক, এইজন গোস্বামী উপাধিৰ মানুহে প্ৰথম অৱস্থাত যিখন চুক্তি চহী কৰিছে, তাৰ প্ৰথম লাইনটোত লিখা আছে 4 কঠা ভূমি তেওঁ তাৰ মালিকী স্বত্ব আছে, অৰ্থাৎ গোটেই মাটিখিনিৰ মালিকী স্বত্ব তেওঁৰ হাতত আছে। আৰু তেওঁ লুইত কুমাৰ বৰ্মনক পাৱাৰ অফ এটৰ্নি দিছে। আৰু পাৱাৰ অফ এটৰ্নি দিয়া যিখন চুক্তি, সেই চুক্তিখনৰ প্ৰথমতে ভূমিৰ পৰিমাণ লিখা আছে 4 কঠা। কিন্তু শেষৰ পৃষ্ঠাটোলৈ যদি যায়, তেতিয়াহ'লে দেখিব 4 কঠা ভূমি নহয়, কেৱল 1 কঠা 2 লেচা ভূমিহে তাত লুইত কুমাৰ বৰ্মনক পাৱাৰ অফ এটৰ্নি দিছে। অৰ্থাৎ যিখন এগ্ৰিমেণ্ট হ'ল, এই এগ্ৰিমেণ্টখনেই ভুৱা, এগ্ৰিমেণ্টখন শুদ্ধ নহয়। যে প্ৰথম তেওঁলোকে 4 কঠা লিখিলে, পিছত তেওঁলোকে 1 কঠা 2 লেচা লিখিছে। এতিয়া কথাটো হ'ল, তাৰ পাছতো কিন্তু এই চুক্তিখন স্বাক্ষৰিত হ'ল, আৰু হোৱাৰ পাছত কিন্তু লক্ষণীয়ভাৱে কামৰূপ উপায়ুক্তৰ কাৰ্যালয়ে এখনত চিলমোহৰো মাৰি দিছে। কেনেকৈ? যে যিখন এগ্ৰিমেণ্ট শুদ্ধই নহয়, সেইখন এগ্ৰিমেণ্টত কেনেকৈ চহী কৰিলে কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়, সেইখনত কেনেকৈ চিলমোহৰ মাৰিলে, প্ৰথম কথা। দ্বিতীয়, আপোনালোকে মন কৰক, এই চুক্তিখনত যিটো ভূমিৰ বিৱৰণ দিয়া আছে, 1 কঠা 2 লেচা ভূমিৰ বিৱৰণ দিয়া আছে, সেইটো বাউণ্ডেৰীটো ভালকৈ মন কৰক, যে চাৰিসীমাটো কি। এতিয়া সেই চাৰিসীমাটো মনত ৰখাৰ পাছত আমি এই দ্বিতীয়খন চুক্তিপত্ৰ দেখুৱাইছোঁ। ইয়াতো 1 কঠা 2 লেচা ভূমি লুইত কুমাৰ বৰ্মনক পাৱাৰ অফ এটৰ্নি দিয়া কথাটো উল্লেখ আছে। কিন্তু তাৰ চাৰিসীমাটো মন কৰক, যে 2খন কাগজত, এই 2খন কাগজত চাৰিসীমা একেই আছে, কিন্তু ব্যক্তি দুজন বেলেগ বেলেগ, দুজন বেলেগ বেলেগ ব্যক্তিয়ে দিছে, আৰু তেওঁলোকৰ যিহেতু মাটিখিনি বেলেগ বেলেগ, গতিকে 2জন মানুহৰ ক্ষেত্ৰত চাৰিসীমা একে কেনেকৈ হ'ব? চাৰিসীমাটো পৃথক হ'ব লাগিব। যে আমি ধৰি ল'লোঁ যে এজন মানুহৰ মাটিখিনি সোঁফালে আছে, সোঁফালে থকা অৱস্থাত তেওঁৰ যিখিনি চাৰিসীমা হ'ব, বাওঁফালে থকা মাটিখিনি চাৰিসীমা বেলেগ হ'ব। কিন্তু মন কৰিব, 2খন কাগজতে চাৰিসীমা একেই আছে। চাৰিসীমাটো সলনি কৰিবলৈ তেওঁলোকে পাহৰিলে, কাগজখন তেনেকৈয়ে চহী কৰিলে। আৰু লক্ষণীয়ভাৱে কামৰূপ উপায়ুক্ত কাৰ্যালয়ে সেই চাৰিসীমাটো পৰীক্ষা নকৰাকৈ চিলমোহৰ মাৰি দিছে। অৰ্থাৎ এইখন কাগজ, এই 2খন কাগজেই ভুৱা। এইকাৰণে ভুৱা যে চাৰিসীমাটো তেওঁলোকৰ সঠিকভাৱে তাত লিখাই নাই। তাৰ পাছতো সেই 2খন কাগজত চিলমোহৰ মাৰিছে কামৰূপ উপায়ুক্ত কাৰ্যালয়। এতিয়া চিলমোহৰ মৰাৰ পাছত কাগজখনত এইটো লিখা আছে যে লুইত কুমাৰ বৰ্মনক পাৱাৰ অফ এটৰ্নি দিয়া হৈছে। পাৱাৰ অফ এটৰ্নি কি কাৰণে দিছে? যে সেই তেওঁলোকৰ যিখিনি ভূমি আছে, এই ভূমিখিনিত থকা ফ্লেটখিনি বিক্ৰী কৰিব পাৰিব। এতিয়া কথাটো হ'ল যে যিহেতু এজন বিল্ডাৰৰ লগত ইতিমধ্যে চুক্তি এখন হৈ আছিল, যদিও বিল্ডাৰজনৰ মৃত্যু হৈছে, তেওঁৰ লগত থকা চুক্তিখন প্ৰথমতে টাৰ্মিনেট হ'ব লাগিব, সেইখন খাৰিজ হ'ব লাগিব, সেইখন অল্টাৰ্ড হ'ব লাগিব। কাৰণ সেই যিগৰাকী বিল্ডাৰ আছিলে, বিল্ডাৰৰ কোনোবা নহয় কোনোবা উত্তৰাধিকাৰী থাকিব, লিগেল হেয়াৰ থাকিব। আৰু যিহেতু বিল্ডাৰজনে এটা টকা সেই মাটিটোত ইনভেষ্ট কৰিছে, গতিকে তেওঁৰ লগত যেতিয়ালৈকে চুক্তি সমাপ্ত নহয়, তেতিয়ালৈকে নতুন এজন ব্যক্তিৰ লগত চুক্তি কেনেকৈ হ'ল, প্ৰথম কথা। আৰু দ্বিতীয় হ'ল যে যেতিয়া ফ্লেট বিক্ৰী কৰা হৈছে, এই ভূমিসমূহৰ ফ্লেট বিক্ৰী কৰা হৈছে, তেতিয়া ইতিমধ্যে এটা গোচৰ চলি আছিল আদালতত। গোচৰটো শেহতীয়াকৈহে ৰায়দান হৈছে।
কিন্তু তাৰ পূৰ্বেই ৰায়দান হোৱাৰ পূৰ্বেই ফ্লেটসমূহ বিক্ৰী কৰা আছে, কিন্তু সেই ফ্লেটটোলৈ যাবলৈ ৰাস্তাই নাই আৰু সেই ৰাস্তাটোক লৈ ইতিমধ্যে আদালতত গোচৰ এটা চলি আছিল। তাৰ পাছতো সেই ফ্লেটসমূহ বিক্ৰী কৰা হৈছে। এতিয়া বিক্ৰী কৰা কাগজ কেইখন মন কৰক যে যিকেইজন মানুহে পাৰৰ বেতনি দিছিলে সেই মানুহকেইজন আচলতে সেই ভূমিৰ অনাৰ, প্ৰথম কথা। কিন্তু অনাৰ হ'লে তেওঁলোকে নেহা বিল্ডাৰক সেই ভূমি অৰ্পণ কৰি থৈছে আৰু চুক্তিপত্ৰ অনুসৰি সেই ফ্লেটসমূহ বিক্ৰী কৰাৰ ৰাইটটো আছে নেহা বিল্ডাৰৰ হাতত। যিহেতু চুক্তিখন সমাপ্ত হোৱা নাই, গতিকে নতুন এজন ব্যক্তিৰ লগত চুক্তি হোৱাৰ পাছত যেতিয়া ফ্লেটসমূহ বিক্ৰী হৈছে, গতিকে তাত চহী কৰাৰ বা চহী কৰিব লাগিছিলে সেই ভূমিৰ মালিকে, অৰ্থাৎ অনাৰে, অৰ্থাৎ গোস্বামী। পুনৰ কৈছোঁ যে যদি আমি চুক্তিখন সমাপ্ত হোৱা বুলি ধৰোঁ, তেতিয়াহ'লে ফ্লেটখিনি বিক্ৰী কৰাৰ অধিকাৰটো আছে মালিকৰ হাতত, অৰ্থাৎ সেই ভূমিৰ মালিক গোস্বামীৰ হাতত। এতিয়া যেতিয়া ফ্লেটসমূহ বিক্ৰী হ'ব তেতিয়া চহী কৰিব লাগে গোস্বামী, কিন্তু পাৰৰ বেতনি লুইত কুমাৰ বৰ্মনে লাভ কৰা বুলিয়েই সেই ফ্লেটসমূহ বিক্ৰী কৰা কাগজত চহী কৰিছে লুইত কুমাৰ বৰ্মনে। এতিয়া আমি বুজি পোৱা নাই যে পাৰৰ বেতনি লাভ কৰা মানুহজনে, যিজনক কেৱল জেনেৰেল পাৱাৰৰ বেতনি দিয়া আছে, স্পেচিয়েল পাৱাৰৰ বেতনি নহয়, সাধাৰণ পাৱাৰৰ বেতনি দিয়া আছে, সেই মানুহজনে কেনেকৈ ফ্লেট বিক্ৰী কৰি তাত সেইখন কাগজত তেওঁ চহী কৰিলে। যে যিজন মানুহে জেনেৰেল পাৱাৰৰ বেতনি লৈ থৈছে সেই মানুহজনে কেনেকৈ ফ্লেটটো বিক্ৰী কৰিলে আন এজন মানুহক আৰু চহী কৰিছে নিজে। অনাৰ থকাৰ পাছতো বা মালিক থকাৰ পাছতো তেওঁ নিজে চহী কৰি দিছে, যিটো আইনীভাৱে শুদ্ধ নহয়। কিন্তু কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ে তাতো চিলমোহৰ মাৰি দিছে। যিজন মানুহৰ পাৱাৰ বেতনি আছে তেওঁ চহী কৰি ফ্লেট বিক্ৰী কৰাৰ পাছতো তাত চিলমোহৰ মাৰি দিছে। ইয়াত আনটো কথা হ'ল যে তেওঁলোকে এই মানুহখিনিয়ে ফ্লেটখিনি কিনাৰ পাছত সেই মানুহখিনিক লৈ এখন ছ'চাইটি গঠন কৰা হৈছে আৰু সেই ছ'চাইটিখনৰ ৰেজিষ্ট্ৰেশ্যন লোৱা হৈছে। কিন্তু কথাটো হ'ল যিহেতু বিল্ডাৰে ফ্লেটখিনি হেণ্ডঅভাৰ কৰাই নাই, এটা যিহেতু ডিছপিউট চলি আছে, এটা যিহেতু ৰাস্তাক লৈ ডিছপিউট চলি আছে, তেনেস্থলত কেনেকৈ ছ'চাইটি গঠন কৰা হয়, ছ'চাইটিৰ কাগজখিনি কেনেকৈ বনাই দিয়া হয়, চৰকাৰী বিভাগটোৱে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন দিলে বা পঞ্জীয়ন দিলে সেই ছ'চাইটিখনত, যিহেতু বিল্ডাৰে ফ্লেট হেণ্ডঅভাৰ কৰাই নাই, যিহেতু সেই মাটিটোক লৈ এটা ডিছপিউট চলি আছে, তাৰ ৰাস্তাটোক লৈ এটা ডিছপিউট চলি আছে, তেনেস্থলত ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ দিয়া হয়। তাত এইটো গুৰুত্বপূৰ্ণ কথা যে সেই যিগৰাকী মহিলা সেইগৰাকী অকলশৰীয়া হোৱাৰ বাবে তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰি তাত এখন এতিয়া শেহতীয়াকৈ গেট নিৰ্মাণ কৰা হৈছে, অৰ্থাৎ সেই ৰাস্তাটো তেওঁলোকে ল'বই। কিন্তু কথা হ'ল আইনীভাৱে আপুনি চাওক যে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যনটো তেওঁলোকে কেনেকৈ পালে। যিহেতু ফ্লেটখিনি হেণ্ডঅভাৰ হোৱাই নাই, যাবলৈ কোনো ৰাস্তাই নাই, তেনেহ'লে এই ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ দিলে। আৰু সেই ক্ষেত্ৰত অভিযুক্ত হ'ল যে লুইত কুমাৰ বৰ্মনে সেই ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কৰি দিছে, অভিযুক্ত কথা। এতিয়া কথাটো হ'ল এনেদৰে চলিছে অসমৰ চৰকাৰী বিভাগ, যে দুখন অসম আপোনালোকক দেখুৱাই দিলে। এখন অসমত খাটি হোৱা সাধাৰণ শ্ৰেণীৰ মানুহখিনিয়ে বাস কৰে, যিখিনি আইন 100% মানিবই লাগিব, 100% মানিবই লাগিব। তেওঁলোকে আইনীভাৱে বসবাস কৰিলেও তেওঁলোকক উচ্ছেদ কৰা হয়। আৰু দ্বিতীয়খন অসমত এনেদৰে জালিয়াতি কৰি, এনেদৰেই চৰকাৰী নিয়ম ভংগ কৰি ভূমিৰ লেনদেন হৈ আছে, ফ্লেটৰ লেনদেন হৈ আছে গুৱাহাটীত। আৰু তাত চৰকাৰী বিভাগটোৱে সম্পূৰ্ণ সহযোগ কৰিছে, কাগজবিলাক ঠিক নোহোৱাৰ পাছতো চিলমোহৰ মাৰি দিছে। গতিকে সেই উপায়ুক্তৰ কাৰ্যালয়ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লয় সেইটো সময়ত লক্ষণীয় হ'ব। কিন্তু অভিযোগটো আমি ৰাজহুৱা কৰিছোঁ যে দুখন অসম আজি আপোনালোকক দেখুৱাম। ধন্যবাদ।